ৰাজ্য চৰকাৰ নিয়মীয়া ঠিকাভিত্তিক প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে দৰমহা সম্বন্ধে WT মেছেজ আহিছে। লগতে দৰমহা, পেঞ্চন, পদোন্নতি, বদলি আদি কৰি 5টাকৈ গুৰুত্বপূৰ্ণ বিষয়ত ডাঙৰ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আহিছে দৰমহা, পেঞ্চন সম্বন্ধে আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এই WT মেছেজটো প্ৰেৰণ কৰিছে 17 মাৰ্চ তাৰিখে। ইয়াত উল্লেখ কৰিছে যে চলিত বিত্তীয় বৰ্ষৰ শেষৰ কেইটামান দিনত ৰাজ্যিক কোষাগাৰত বিলৰ প্ৰচণ্ড হেঁচা পৰিলক্ষিত হৈছে আৰু সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দৰমহা লগতে পেঞ্চন লগতে ৱেজ আদি বিলসমূহ ছাবমিট কৰাৰ তাৰিখ ধাৰ্য কৰিছে 21 মাৰ্চ তাৰিখে। 21 মাৰ্চ তাৰিখৰ ভিতৰত ডেডলাইন দিয়া হৈছে আৰু ট্ৰেজাৰী অফিচাৰসকললৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে যে 21 মাৰ্চৰ ভিতৰত বিলসমূহ জমা হ'ব লাগে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে পলিটেকনিকৰ অধ্যাপকসকলৰ প্ৰতিবাদ অব্যাহত আছে। শিক্ষা বিভাগৰ আমোলাই ভুল তথ্যৰে মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰাৰ অভিযোগ কৰিছে যে ভুল তথ্য দিয়া হৈছে মুখ্যমন্ত্ৰীক। আৰু এই প্ৰতিবাদৰ মাজতে এইবাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ চচলৰ প্ৰতিবাদকাৰীসকলক মত বিনিময় কৰিছে। সাংসদ গৌৰৱ গগৈ কয় যে আমি এইসকল শিক্ষকৰ দাবী পূৰণ হোৱাটো বিচাৰোঁ। চৰকাৰৰ ফালৰ পৰা কোনো বহল চিন্তা আজিলৈকে দেখা নাই। ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কৰা কৰ্মীসকলক পলিটেকনিকৰ শিক্ষকে পঢ়ুৱায়। তেনেস্থলত তেওঁলোকৰ প্ৰতি বৈষম্য কিয়? আজি অসমত বহিঃৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে সংস্থাপন লাভৰ সুযোগ লাভ কৰিছে আৰু অসমত চাকৰিৰ নিশ্চয়তা কিয় নাই বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন কৰিছে। ইপিনে কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা DA বৃদ্ধিক লৈ ডাঙৰ আপডেট আহিছে। এই মাহতে আপোনালোকৰ দৰমহা DA বৃদ্ধি পাব আৰু যি চলিত এপ্ৰিল মাহৰ আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব আৰু কিমান শতাংশ আপোনালোকৰ এইবাৰ DA দিয়াৰ বৃদ্ধি পাব, ইয়াক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। আৰু খবৰ অনুসৰি এইবাৰ 2% DA বৃদ্ধি হোৱাৰ সম্ভাৱনা, যি আপোনালোকৰ চলিত মাহতে ঘোষণা কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষক নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে যে পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ ফলাফল শীঘ্ৰে ঘোষণা কৰিব। শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফলক লৈ এই ডাঙৰ ঘোষণা কৰিছে যে পষ্ট গ্ৰেজুৱেট শিক্ষকৰ ফলাফল মে' মাহত প্ৰকাশ কৰা হ'ব। ফেচবুকৰ জৰিয়তে জনাইছে। লগতে কয় যে মে' মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ 9075টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকতে নতুন নিযুক্তিত LPৰ শিক্ষকে LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোক অন্তৰ্ভুক্ত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ ফলাফল মে' মাহত প্ৰকাশ হ'ব, কিন্তু নথিপত্ৰ ভেৰিফিকেশ্যনৰ পিছত 10 অক্টোবৰত নিযুক্তি হ'ব। তেনেকৈ LP আৰু MAৰ 5550জন শিক্ষকৰ নথি ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহৰ ভিতৰতে সমাপ্ত হ'ব। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু 10 অক্টোবৰত নিযুক্তি হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ বাবে SOP মুকলি কৰিছে, পৰ্টেল মুকলি কৰিছে, যি 30 এপ্ৰিললৈকে বদলীকৰণৰ বাবে আবেদন গ্ৰহণ কৰা হ'ব আৰু গ্ৰীষ্মৰ বন্ধত শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। আৰু ইয়াৰ বাবে চৰ্ত ৰাখিছে যে চাকৰি কৰা 10 বছৰ হোৱাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। দিব্যাংগসকলক 2 বছৰ হ'লেই অগ্ৰাধিকাৰ দিব, অৰ্থাৎ 2 বছৰ হ'লেই আবেদন কৰিব পাৰিব। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু পৰ্টেল মুকলি হৈছে। ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰধান শিক্ষকৰ নিযুক্তি কৰ্তৃপক্ষৰ অনুমোদন অবিহনে বদলি নহ'ব আৰু চাহ জনজাতি সম্প্ৰদায়ৰ শিক্ষকসকলক যদি চাহ বাগিচা অঞ্চলৰ কোনো বিদ্যালয়ত সেৱা আগবঢ়াই আছে
তেন্তে বদলি নহ'ব। লগতে চৰ্ত ৰাখিছে আন্তঃজিলা একক বদলি সন্দৰ্ভত শিক্ষা সেতু পৰ্টেলত শেহতীয়া শিক্ষকৰ পদ আৰু পিটিআৰ অনুসৰি জিলাখনৰ পিটিআৰত কোনো প্ৰভাৱ নপৰাকৈ নিম্ন পিটিআৰ জিলাৰ পৰা হাই পিটিআৰ জিলালৈ বিবেচনা কৰিব আৰু হাই পিটিআৰৰ পৰা নিম্ন পিটিআৰলৈ কোনো ধৰণৰ বদলীকৰণৰ অনুমতি দিয়া হোৱা নাই। অৰ্থাৎ হাই পিটিআৰৰ পৰা নিম্ন পিটিআৰলৈ বদলি কৰিব নোৱাৰিব। যিবোৰ ক্ষেত্ৰত মাপকাঠি আৰু পচন্দৰ ভিত্তিত দুজন বা দুজনতকৈ অধিক আবেদনকাৰী শিক্ষক সমানে যোগ্য বুলি ধৰা হয়, তেনে আবেদনকাৰীৰ উপস্থিতিত ভাৰ্চুৱেল বা শাৰীৰিক লটাৰীৰ বিকল্প ব্যৱস্থা ব্যৱহাৰ কৰা হ'ব। আৰু এই বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যি 30 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব আৰু গ্ৰীষ্মৰ বন্ধত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।